নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET ডিএলএডৰ যি ৰাউণ্ড 1ৰ ৰিজাল্ট আছিলে সেই ৰাউণ্ড 1ৰ ৰিজাল্টসমূহ দিয়া হৈছে। আপোনালোকে এতিয়া ৰিজাল্টসমূহ চাব পাৰিব। ৰিজাল্টসমূহ চাবৰ কাৰণে SCETৰ পেটৰ যিটো ৱেবছাইট আছে তাত আহিব। অহাৰ পিছত যেনেকৈ দেখুৱাইছোঁ তেনেকৈ আহি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি DOB আৰু আপোনালোকৰ যিটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰ দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত যি ৰিজাল্ট আছে ৰিজাল্টখিনি আহি যাব। ৰিজাল্টখিনি কেনেকৈ দিয়া হৈছে সেইটো তেওঁলোকে দেখুৱাই দিছে, ৰিজাল্টসমূহ কেনেকৈ পাব্লিছ কৰা হৈছে। তাৰ কাৰণে আপোনালোকে ইউজাৰ মেনুৱেল ফৰ এডমিশ্যন প্ৰচেছ তাত ক্লিক কৰি সেইটো ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰাৰ পিছতে তাতে উল্লেখ কৰিছে আপোনালোকৰ ৰিজাল্টসমূহ কেনেকৈ দিয়া হৈছে। ডাউনলোডিং কৰিছোঁ মই, আপোনালোকে দেখুৱাই দিছোঁ কেনেকৈ ৰিজাল্টসমূহ দিয়া হৈছে। তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব ইয়াত লগ ইন কৰিবলৈ কৈছে প্ৰথম, তাৰপিছত লগ ইন কৰি DOB মোবাইল নম্বৰখিনি দিবলৈ কৈছে। তাৰপিছত ইয়াত আপোনালোকে দেখিব লগ ইন কৰাৰ পিছত আপোনালোকে তললৈ দেখিব ইয়াত দেখিছে আপোনালোকে ডাছবৰ্ডটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে কিমান মাৰ্কছ পাইছিলে, কোনটো ষ্ট্ৰীমৰ হয়, ৰেংক কাৰ্ড আৰু আপুনি এডমিশ্যনৰ কাৰণে ৰাউণ্ড 1ৰ কাৰণে চিলেকশ্যন হৈছে নে নাই ক'ব। যদি চিলেকশ্যন হৈছে কংগ্ৰেচুলেশ্যন দিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ ৰেংক কিমান আৰু কোনখন স্কুলত পাইছে বা কোনখন কলেজত পাইছে আপোনাৰ দি দিব। আৰু সেইখন কলেজত আপোনাৰ যিখন এলটমেণ্ট লেটাৰ সেইখন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত সেইখন লগত লৈ পেলাই আপুনি এডমিশ্যন ল'ব যাব লাগিব। অৰ্থাৎ 1 আৰু 3 তাৰিখে যিহেতু ফিজিকেল এডমিশ্যন দিছে, গতিকে আপুনি যিখন কলেজত পাইছে সেই কলেজখনৰ যিটো ডাউনলোড এলটমেণ্ট লেটাৰ দিছে সেইখন ডাউনলোড কৰিব। ডাউনলোড কৰি আপুনি লগত লৈ যাব লাগিব। এলটমেণ্ট লেটাৰখন এনেকুৱা ধৰণৰ আপুনি চাই ল'ব পাৰে, এনেকৈ আহিব আপোনাৰ নাম সৈতে। আৰু যদি চিলেকশ্যন হৈছে আপুনি এইখন ডাউনলোড কৰি ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আপুনি 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত ফিজিকেল ভেৰিফিকেশ্যন কৰিবগৈ লাগিব, নহ'লে আপুনি ছিটটো নাপাব। 1 আৰু 3 তাৰিখৰ ভিতৰত আপুনি ফিজিকেল ভেৰিফিকেশ্যন কৰিলে ছিটটো পাব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই জনাম আপোনালোকে কি ডকুমেণ্ট লগত লৈ যাব লাগিব, সেইখিনি কথা মই ইয়াৰ পিছৰ ভিডিঅ'টোত জনাই আছোঁ।